ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ সুমিত্ৰাই কৈ আছিল চকুৰ আগতে ডাঙৰ হোৱা ছোৱালীজনী পাৰিব জানো কাৰোবাৰ পত্নী, কাৰোবাৰ বোৱাৰী, কাৰোবাৰ নৌবৈয়েক হৈ আটাৰে মন জয় কৰিব লাগিব। তাৰপিছতে আমি প্ৰম'ত দেখিবলৈ পাইছোঁ মাধৱে ৰেণুক কৈ আছিল যেদি মানুহবোৰ এনেকুৱাই নিজে বিচৰাটো নোপোৱালৈকে আশা নেৰে। তেতিয়া আমি দেখিবলৈ পাইছোঁ ৰেণুৱে মাত দিছিল ভালে হ'ল দিয়ক ঘৰ ধৰা ছোৱালী এজনী পাইছে। প্ৰম'ৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ গৰিমাই কৈ আছিল যদি মায়ে বিচৰা ধৰণে মই একো এটা কৰিব নোৱাৰোঁ তেতিয়া কি হ'ব। হে বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। হে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনৰ টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।